আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন এইচএছৰ ষ্টুডেণ্টখিনিয়ে যোনখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে বা ভালকৈ পাৰ্চেণ্টেজ পাই পাছ কৰিছে, তেওঁলোকে স্কুটি পাবনে নাই সেইটো কথা তেওঁলোকৰ বহুত কনফিউজন হৈ আছে। মই এইটোৱে আপোনালোকক জনাব বিচাৰিছোঁ এইচএছ স্কুটি পাৰ্চেণ্টেজ 2024 কিমান হ'ব। চ' আপোনালোকে এইটো ভিডিঅ'ত গোটেইখিনি জানিব পাৰিব। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' বহুতেই চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো। চ' প্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। চাওক, এটা কথা যদি চাই তেতিয়াহ'লে যোৱা বছৰ বা যেতিয়া এই স্কিমটো লঞ্চ হৈছিলে বা যোন বছৰৰ পৰা দিছিলে, তেতিয়া যোনটো ৰুল ওলাইছিলে বা 60% দিব বা 75% দিব, ৰুলটো ৰুল ভাগে থাকিব, ঠিক আছে। আৰু ইলেকশ্যনৰ পাছতহে আপোনালোকে মেইন যোনটো অফিচিয়েল আপডেট পাব যে স্কুটি কেতিয়া দিব, কিমান পাৰ্চেণ্টত দিব, সেইটো আচলতে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতহে এখন বৈঠক হ'ব। সেই বৈঠকৰ পাছতহে আপোনালোকে এইটো ফাইনেলি পাব, ঠিক আছে। এতিয়া আপোনালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে, ঠিক আছে। স্কুটি পোৱাটো পাবই, ঠিক আছে। ছোৱালীখিনিৰ কাৰণে আচলতে 60% সেইটো বৰ চিয়'ৰ, আৰু ল'ৰাখিনিৰ কাৰণে আগতেতো 75%লৈকে দিছিলে, 75%লৈকে আচলতে কাট অফ গৈছিলে। ল'ৰাখিনিও কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকেও আচলতে 75% মাৰ্কছতে পাবা। বহুতেই আচলতে এটাই কৈ আছে যে সকলোকে সমানকৈ দিব লাগে। সেইটো বাৰু হয়, কিন্তু চৰকাৰে যোনটো সিদ্ধান্ত লয় সেইটো মতেই স্কুটি দিব। আপুনি মই কৈ বা সেইটো কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকে এটা ৰিকুৱেষ্ট কৰি চাব পাৰে, টুইটাৰ যোগে টুইট কৰিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, লগতে এডুকেশ্যন মিনিষ্টাৰ যোনজন ৰণোজ পেগুদেৱক, লগতে হিমন্ত বিশ্ব শৰ্মা ছাৰক আপোনালোকে টুইট কৰিব পাৰে, ঠিক আছে। ইয়াতে স্কিমটো আপোনালোকে গম পাইছে, এইচএছ স্কুটি স্কিম। ইয়াতে যদি চাই তেতিয়াহ'লে ষ্টুডেণ্ট অফ আছাম উইথ 60 to 75% ইন এইচএছ এক্সাম। অনলাইন অফলাইন দুটা যোগে কৰিব পাৰে, যেতিয়া আহিব তেতিয়াহে কৰিব লাগিব আচলতে। ইয়াতে আচলতে বহুতকেইটা আৰ্টিকল আহি আছে। এইটো এটা আৰ্টিকল আপোনালোকে দেখা পাইছে, মই অলৰেডি এইটোৰ ওপৰত ভিডিঅ' বনাই দি থোৱাই আছে, কিন্তু হ'লেও এবাৰ দেখাই দিছোঁ, আপডেট হৈছে। এতিয়া আপোনালোকে দেখা পাইছে এইচএছ স্কুটি পাৰ্চেণ্টেজ 2024 চেক এলিজিবিলিটি ৰিকুৱাৰ্ড ডকুমেণ্ট এণ্ড এপ্লিকেশ্যন প্ৰচেছ। ইয়াতো আচলতে গোটেইখিনি উল্লেখ কৰাই আছে। ইয়াতো মই এবাৰ দেখাই দিছোঁ, ইয়াতে আপোনালোকে এবাৰ পঢ়ি চাব যে দ্য প্ৰজ্ঞান ভাৰতী স্কিম ইজ ফৰ বয়জ হু ৰিচিভ এটলিষ্ট 75%, ঠিক আছে। যোনখিনি বয়জ হয় আৰু যোনখিনি ফিমেল ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে 60%। ছোৱালীখিনিয়ে 60%ত পাবই, সেইটো বাৰু চিয়'ৰ। কিন্তু ল'ৰাখিনিয়ে এইবাৰ কিমান কৰে নাজানো, ঠিক আছে। ল'ৰাখিনিৰ কাৰণে আগতেতো 75% আছিলে, এতিয়া আকৌ যদি কমাই বা বঢ়াই সেইটো মই নাজানো। সেইটো যেতিয়া আপডেট আহিব, যেতিয়া বৈঠক হ'ব, যেতিয়া নতুনকৈ সিদ্ধান্ত ল'ব, তেতিয়াহে আপোনালোকে মেইনলি কনফাৰ্মকৈ কথাটো জানিব পাৰিব, ঠিক আছে। সকলোৱে আচলতে এইটো কনফিউজন এইকেইদিন মই বহুত দেখি আছোঁ। চবৰে এটাই কনফিউজন যে স্কুটি কিমান পাৰ্চেণ্টত দিব, কেতিয়া দিব, কি কথা। সকলোৱে এটাই চিন্তা। আপোনালোকে চিন্তা কৰি থাকিব নালাগে, কনফিউজ হৈ থাকিব নালাগে সকলোৱে। মই ভিডিঅ'টো সেইটো কাৰণে বনাই দিছোঁ, ঠিক আছে। এতিয়া আপোনালোকে দেখা পাইছে, ইয়াতো গোটেইটো উল্লেখ কৰাই আছে 60 to 75%। এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক যদি চাই তেতিয়াহ'লে ইয়াতে কিন্তু অসমৰ হ'বই, আছামৰ পাৰ্মানেণ্টলি হ'বই। ইয়াতে ওমেন যোনখিনি আগতে ছোৱালীক দিছিলে, আচলতে ওমেনখিনিৰ কাৰণে যোনখিনি ফিমেল কেণ্ডিডেট 60% আৰু বয়জখিনিৰ কাৰণে 75%। এইটো 2023 দিছিলে তেনেকৈ, ঠিক আছে। এতিয়া নতুনকৈ আকৌ কি ৰুল বনাই নাজানো বাৰু, নতুনকৈ যেতিয়া আহিব তেতিয়া আপোনালোকে গোটেইখিনি গম পাব। আচলতে এইটো কাৰণে আপোনালোক কি ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, ৰোল নাম্বাৰ, আপোনালোকৰ যোনখিনি এডমিট কাৰ্ড সেইবোৰ লাগিব, এপ্লিকেশ্যন নাম্বাৰ, মোবাইল নাম্বাৰ, ইমেইল ID, গোটেইখিনি লাগিব, ডকুমেণ্টখিনি লাগিব আপোনালোকৰ, ঠিক আছে। এইটোৱে কথা আছিলে, কনফিউজন হৈ থাকিব নালাগে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ইলেকশ্যনৰ পাছত আগতো আহি যাব পাৰে, সেইটো নাজানো, কিন্তু মোৰ মতে ইলেকশ্যনৰ পাছত অহাৰ সম্ভাৱনাটো বেছি আছে, কাৰণ বৈঠকখন ইলেকশ্যনৰ পাছতে হ'ব। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। সকলোকে আকৌ এবাৰ ক'ব বিচাৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰিব। কমেণ্ট কৰি জনাব আপোনালোকৰ মতামতখিনি সকলোৱে, আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি সুধিব, ঠিক আছে। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে।